নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছো। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। শিক্ষাৰ্থী আৰু যুৱকসকলে প্ৰতিযোগিতামূলক ক্ষেত্ৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। পঢ়া শুনা শিক্ষাৰ্থীসকলে আজি যদি পৰীক্ষা যদি দিয়ে সেই পৰীক্ষাত সফলতা পাব বুলি কৈছে। শক্তি আৰু আত্মবিশ্বাস বজাই ৰাখিব। আজি আপোনাৰ শক্তি আৰু আত্মবিশ্বাস বজাই ৰাখিবলৈ কৈছে। আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকিব, অন্যথা আপুনি নিজৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। আজিৰ দিনটো যদি অন্য ব্যক্তি যদি সমস্যাৰ সৃষ্টি হয় আপোনাক আঁতৰি থাকিবলৈ কৈছে, নহ'লে আপোনাৰ নিজৰে সমস্যা হ'ব পাৰে বুলি কৈছে। শিশুসকলৰ সৈতেও কিছু সময় কটাব আৰু তেওঁলোকৰ সমস্যা সমাধানত অৰিহণা যোগাব। আজিৰ দিনটোত আপোনাক কিছু সময় আপোনাৰ সন্তানৰ লগত আপোনাক কটাবলৈ কৈছে আৰু আজিৰ দিনটোত যদি আপোনাৰ সন্তানৰ সমস্যাৰ সৃষ্টি হয় সেই সমস্যা আপোনাক সমাধান কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। পৰিস্থিতিবোৰো কিছু বিপৰীত হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ পৰিস্থিতিবোৰ বিপৰীত হ'ব পাৰে বুলি কৈছে। আপোনাৰ মনোবল নেতিবাচক পৰিস্থিতিত পৰিবলৈ নিদিব। মনত কিছু অদ্ভুত শূন্যতা থাকিব। এই সময়ত ভৱিষ্যতৰ যিকোনো পৰিকল্পনা বিফল হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ মনত কিছুমান চিন্তা আপোনাক কৰিবলৈ কোৱা নাই, যিবিলাক চিন্তাই আপোনাৰ ভৱিষ্যতৰ বাবে আপোনাক ক্ষতিহে কৰিব পাৰে, তেনে চিন্তা। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। পৰিয়ালৰ বিবাহযোগ্য সদস্যৰ বাবেও এক সঠিক সম্পৰ্ক আহিব পাৰে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ বিয়াবৰ কথা পাৰিব বুলি কৈছে সদস্যৰ বাবে। কেতিয়াবা আনৰ বাবে আপোনাৰ গুৰুত্ব প্ৰকাশ কৰা প্ৰতিক্ৰিয়াত কিছুমান ভুল কাৰ্যকলাপ হ'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ বাৰ্তালাপ কৰোঁতে আপত্তিজনক শব্দ ব্যৱহাৰ নকৰিব। আজিৰ দিনটোত যদি আপুনি অন্য ব্যক্তিৰ লগত যদি কথা যদি পাতে আপোনাক ভাল কথা পাতিবলৈ কৈছে, ভুল ধাৰণা লৈ কথা পাতিবলৈ কোৱা নাই, নহ'লে আপোনাৰ অন্য ব্যক্তিয়ে আপত্তিজনক শব্দ, যিবিলাক শব্দ বেয়া সেই শব্দবিলাক আপোনাৰ ওচৰত ব্যৱহাৰ কৰিব পাৰে বুলি কৈছে আজিৰ দিনটো। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপোনাৰ সকলোবোৰ নিজেই কৰাৰ ক্ষমতা থাকিব। আজি আপুনি সকলোবোৰ কাম নিজেই কৰিব পাৰিব বুলি কৈছে, অন্য সহায় নোহোৱাকৈ। অপ্ৰয়োজনীয় কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব, কিয়নো বাহিৰলৈ কিছু সমস্যা হ'ব পাৰে। আজিৰ দিনটোত আপুনি অপ্ৰয়োজনীয় কাৰ্যকলাপৰ পৰা আঁতৰি চলিবলৈ কৈছে, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ধাৰ লোৱা টকা এতিয়াও ঘূৰাই দিয়া আশা কৰা হোৱা নাই। আপুনি যদি অন্য ব্যক্তিৰ টকা ধাৰ লৈ দিছিলে সেই টকা আজি ঘূৰাই পোৱা আশা নাই বুলি কৈছে। আপোনাৰ অপ্ৰয়োজনীয় বয় বন্ধ কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় টকা পইচা বয় কৰিবলৈ কোৱা নাই, সাৱধানে টকা পইচা বয় কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। আপোনাৰ সৰ্বশ্ৰেষ্ঠ চিন্তাশৈলী আৰু ৰুটিনে আপোনাৰ ব্যক্তিত্বত আৰু পৰিষ্কাৰ কৰিব। আজিৰ দিনটোত যদি আপুনি চিন্তাশৈলী হৈ যদি ৰুটিন মতে কাম কৰে আপোনাৰ জীৱনত ভাল ফল পাব বুলি কৈছে। গ্ৰহ অৱস্থানো এনেকুৱা এটা বস্তু যিয়ে আপোনাক কোনো কাৰণ নোহোৱাকৈ চাপত ৰাখিব। এই সময়ত কাকো অত্যধিক বিশ্বাস কৰাটো সঠিক নহয়। আজিৰ দিনটোত গ্ৰহ অৱস্থান আপোনাৰ ভাল নহয় বুলি কৈছে, আপোনাক গ্ৰহে দুখত ৰাখিব বুলি কৈছে। আৰু আজিৰ দিনটোত আপোনাক যিকোনো মানুহক বিশ্বাস কৰিবলৈ কোৱা নাই, বিশ্বাস কৰিলে আপুনি দুখ কষ্টহে পাব পাৰে বুলি কৈছে সেই মানুহৰ পৰা আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। আজি আপুনি কিছুমান ডাঙৰ দ্বিধা আৰু অস্থিৰতাৰ পৰা সকাহ পাব আৰু আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যদি আজিৰ দিনটোত যদি আপুনি যদি অস্থিৰতা পাই আছিলে সেই অস্থিৰতাৰ পৰা
আজি আপুনি সকাহ পাব বুলি কৈছে আৰু আপুনি অন্য কাম কৰিব পাৰিব বুলি কৈছে মনোযোগ দি পেলাই। আপোনাৰ জীৱনশৈলীত ঘৰৰ জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু নিৰ্দেশনা গ্ৰহণ কৰক। আজিৰ দিনটোত ঘৰৰ বয়োজ্যেষ্ঠ লোকক নিৰ্দেশনা মতে আপোনাক কাম কৰিবলৈ কৈছে আৰু মানি চলিবলৈ কৈছে। আপোনাৰ আদৰ্শত এক ইতিবাচক পৰিৱৰ্তন হ'ব। যিকোনো পৰিস্থিতি শান্তিপূৰ্ণভাৱে সমাধান কৰিব। আজিৰ দিনটোত আপোনাৰ যদি পৰিস্থিতি হয়, সেই পৰিস্থিতি আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। আপুনি আপোনাৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ মনোযোগ কিছুমান নতুন কাম কৰাটো থাকিব। আজিৰ দিনটোত আপোনাৰ ৰুটিন মতে আপুনি নতুন কাম কৰিব পাৰিব বুলি কৈছে। আপোনাৰ মন থাকিব বুলি কৈছে। আপুনি এটা সিদ্ধান্ত ল'ব যি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপুনি সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে আৰু আপোনাৰ লাভ হ'ব বুলি কৈছে। আত্মীয় এজনৰ হস্তক্ষেপে আপোনাৰ কামত ব্যাঘাত জন্মাব। আজিৰ দিনটোত আত্মীয়ই আপোনাৰ কামত ক্ষতি কৰিব পাৰে বুলি কৈছে। কেতিয়াবা আপোনাৰ খং আৰু জেদৰ প্ৰভাৱ আপোনাৰ পাৰিবাৰিক ব্যৱস্থাৰ ওপৰত পৰিব পাৰে। আজিৰ দিনটোত আপোনাক খং আৰু জেদ কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। দীৰ্ঘম্যাদী আঁচনি এখনৰ কাম আৰম্ভ কৰা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ দীঘলীয়া আঁচনিত আপুনি কাম কৰিব পাৰে বুলি কৈছে। কাম আৰু পাৰিবাৰিক দায়িত্বৰ মাজত মিলা মিছা কৰাটো এক প্ৰত্যাহ্বান হ'ব, কিন্তু আপুনি সকলোবোৰ পৰিকল্পিতভাৱে কৰিব পাৰিব। আজিৰ দিনটোত আপুনি মিলা মিছা কৰাটো অন্য ব্যক্তিৰ লগত আপোনাৰ ভাল বুলি কৈছে। নেতিবাচক পৰিস্থিতিত ধৈৰ্য নেহেৰুৱাব। আপোনাৰ মনোবল শক্তিশালী কৰিব। আজিৰ দিনটোত নেতিবাচক পৰিস্থিতিত আপোনাক ধৈৰ্য হেৰুৱাবলৈ কোৱা নাই। কিছুমান ঘনিষ্ঠ লোকে আপোনাৰ কামত বাধা দিব পাৰে আৰু বাধা দিব পাৰে। কিছুমান ব্যক্তিয়ে আপুনি যদি আজি কাম এটা কৰি আছে, সেই কামটোত বাধা দিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। অজ্ঞাত ব্যক্তি এজনক লগ পোৱাটো আপোনালোক দুয়োৰে বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপুনি এনে এজন ব্যক্তিক লগ পাব, সেই ব্যক্তিজনক লগ পালে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। আনক আশা কৰাতকৈ আপোনাৰ সামৰ্থ্যত বিশ্বাস কৰা ভাল। ই আপোনাৰ মনোবলো ৰাখিব। আজিৰ দিনটোত আনক আশা কৰিবলৈ কোৱা নাই, আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে। আপোনাৰ ভাল বুলি কৈছে। ভাড়াতীয়া সম্পৰ্কীয় বিষয়বোৰত কিছু সমস্যা থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাৰতীয় সম্পৰ্কীয় বিষয়বোৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। কোনো ধৰণৰ ইণ্ডিয়া লেনদেন নকৰিব, কিয়নো পুনৰুদ্ধাৰ কঠিন হ'ব। আজিৰ দিনটোত আপোনাৰ লেনদেন কৰিবলৈ কোৱা নাই কোনো ধৰণৰ, নহ'লে আপোনাৰ কঠিন হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। পৰিয়ালটোৰ সৈতে এটা মনোৰঞ্জনমূলক কাৰ্যসূচীও থাকিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ মানুহৰ লগত ভাল সময় থাকিব বুলি কৈছে। আৱেগিক হৈ খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব আৰু বয়স ক্ষেত্ৰতো অত্যধিক উদাৰ হোৱা উচিত নহয়। আজিৰ দিনটোত আপুনি যি সিদ্ধান্ত লয়, আপোনাক আৰামত সিদ্ধান্ত ল'বলৈ কৈছে। খৰখেদাকৈ সিদ্ধান্ত ল'বলৈ কোৱা নাই। কেৱল আপোনাৰ ওচৰৰ কোনোবাইহে আপোনাক সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ ঘৰৰ ওচৰৰ মানুহে আপোনাক সমস্যা সৃষ্টি কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। ব্যস্ততা এক সম্পূৰ্ণ ৰুটিন হ'ব। আপোনাৰ সম্পৰ্ক পৰিসৰ অধিক সম্প্ৰসাৰিত কৰাটো লাভজনক হ'ব। আজিৰ দিনটোত আপুনি ৰুটিন মতে কাম কৰিবলৈ কৈছে আৰু আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে, লাভজনক হ'ব। অভিজ্ঞ লোকৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ ব্যক্তিত্বৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। আজিৰ দিনটোত অভিজ্ঞতা থকা ব্যক্তি লগত যদি আপুনি সময় কটায়, আপোনাৰ সময় ভাল বুলি কৈছে। অচিনাকি লোকৰ সৈতে সময়ত আপোনাৰ কোনো ব্যক্তিগত কথা নাথাকিব। আজিৰ দিনটোত আপুনি যিবিলাক মানুহ এদিনীয়াকৈ লগ পায়, আপোনাৰ অচিনাকি ব্যক্তি, তেনে ব্যক্তিৰ লগত আপোনাৰ আজি কথা নাথাকিব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। পাৰিবাৰিক সমস্যা এটা সমাধান পোৱাটোৱে সকাহ আনিব আৰু আপোনাৰ আন কামবোৰত মনোযোগ দিব। আজিৰ দিনটোত আপোনাৰ পাৰিবাৰিক সমস্যা যদি হয়, সেই সমস্যাৰ পৰা সকাহ পাব আৰু অন্য কামত আপুনি কৰিব পাৰিব বুলি কৈছে, মনোযোগ দিবলৈ কৈছে। পৰিয়াল আৰু বিত্তৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ইতিবাচক হ'ব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত সিদ্ধান্ত যদি লয়, আপোনাৰ ভাল বুলি কৈছে। মনটোৱে যিকোনো ভাল খবৰ পাই সুখী হ'ব। আজিৰ দিনটোত আপুনি ভাল খবৰ পাব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে।
বিত্তীয় সম্পৰ্কীয় কামবোৰত হঠাতে কিছু সমস্যা হ'ব পাৰে।